নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ দাস। আপোনালোকে চাইছে ফাৰ্মাৰ লাইফ আসাম। আজি এটা নতুন ভিডিঅ' আৰু দেখাবলৈ কিনো আপোনালোকক সদায় যেটো দেখাওঁ সেইটোৱে ছাগলী আছে চেলৰ কাৰণে। গুজৰিতে আনিছোঁ আৰু গুজৰি কিয় আনিছোঁ সেই কথাটো আপোনালোকক মই গোটেইখিনি কথা কৈ দিম। গুজৰিটো যেন মই আনি আছোঁ বা গুজৰিটো যেন চেল কৰি আছোঁ, তাৰ মাজত কিহৰ কাৰণে গুজৰিটো চেল কৰি আছোঁ, তাত কিবা বেনিফিট আছেনে নাই, মই নিজৰ প্ৰফিটৰ কাৰণেহে খালী কৰি আছোঁ। প্ৰফিটৰ কাৰণেতো কৰিয়ে আছোঁ, কিন্তু মই আপোনালোকক মই গুজৰিটোৰ বিষয়ে কিছুমান কথা ক'ব বিচাৰিম আজি। তো গুজৰিটো এটা চিৰহী পাৰ্ট হয়, চিৰহী বিধৰ এটা পাৰ্ট হয়। যেনেকৈ চিৰহীত আপোনাৰ বহুত কালাৰ থাকে, কালাৰ কম্বিনেশ্যন হিচাপে আপোনাৰ সিহঁতৰ দাম চামবিলাক থাকে। গুজৰি এনেকুৱা এটা ব্ৰীড হয়, যিটো ব্ৰীড আপোনাৰ ৱেট গেইনত খুব ধুনীয়া। আৰু ইয়াৰ কাণৰ লেন্থটো, যিটো কাণৰ লেন্থটো ইয়াৰ মানে এটা নৰ্মেল কাণৰ লেন্থ। যিহেতু নৰ্মেল কাণৰ লেন্থ হোৱাৰ কাৰণে ই আমাৰ অসমৰ মাৰ্কেটত ইয়াৰ পোৱালিবিলাকো ভাল দামত পোৱা যায়। F1 F2 পোৱালিবিলাকো আপুনি এটা লোকেল ছাগলী দামতে বেচিব পাৰিব। আৰু ইয়াও যিহেতু ইয়াৰ হাইটটো খুব বৰ বেছি নহয়, বিটেলৰ নিচিনা বৰ বেছি নহয়। ধৰক হাইটটো সিহঁতৰ বৰ বেছি নোহোৱাৰ কাৰণে তাৰ ৱেট গেইনটো খুব বেছি হয়। আপোনাৰ ইহঁতৰ হাইট বেছি হ'লে 38, 39, 40লৈকে যোৱা দেখা পোৱা যায়। তো ইহঁতৰ সেনেকুৱা হাইট হয় আৰু হাইটটো কম হয়। আৰু যিটো মানে তাৰ বডি ৱেটটো খুব বেছি হয়, সেইটো কাৰণে আপোনাৰ মই গুজৰিটো আনি আছোঁ। আৰু যিহেতু মই আগতে প্ৰায় বহুতখিনি বিটেল দিছোঁ, তাত যিটো আউটপুটটো মই কি ক'ম আপোনালোকক, আউটপুট মই ৰাইজক দিলোঁ বহুতখিনি। যেতিয়া আমি প্ৰথম এটা কাম ষ্টাৰ্টিং কৰোঁ, বহুত কথা আমি শিকিবলৈ থাকে, আমি নাজানা ফলত আমি যোনে যিটো কয় সেইটোকে বিশ্বাস কৰি লৈছিলোঁ। তো এতিয়া লাহে লাহে আমি গম পাইছোঁ, যিহেতু মানে আমাৰ অসমত আপুনি যদি মানে ব্ৰিডিং মাৰ্কেটত আপুনি কাম কৰিব বিচাৰে, ব্ৰিডিং মাৰ্কেটত কাম কৰিব হ'লে আপুনি গুজৰিটো বা চিৰহীটো দি পেলাই আপুনি F1 প্ৰডাক্টটো বনাই বা F2 প্ৰডাক্টটো বনাই আপোনালোকে ভাল মাৰ্কেট ধৰিব পাৰিব। আৰু মাংস বজাৰটো ইহঁতেহে ভালকৈ আপোনাক দিব পাৰিব। তো সেইটো হিচাপেহে বহুতখিনি কথা ভাবি, নহ'লে ছাগলী যিহেতু আনি আছোঁ, বিটেলো আনিব পাৰোঁ, বেলেগ ব্ৰীডো আনিব পাৰোঁ। কিন্তু এতিয়া ধৰক এইটো চাওক, এইটো নাগপানী ছাগলী আছে। নাগপানী ছাগলীটো কিহৰ কাৰণে আনিছে, এজন দাদাই স্পেচিয়েলি তেখেতে খালি ঈদৰ কাৰণে ৰেডি কৰিবৰ কাৰণে এটা ছাগলীৰ কথা কৈছে। আৰু মানে এটা এনেকুৱা তেখেতে কোৱা মতে মোক এয়া ততাপৰি বা নাগফানীৰ কথা কৈছিলে। তো ঠিক আছে, নাগফানী আনি দিলোঁ। আৰু এটা ততাপৰিৰ কথা হৈছে, তেখেতক ততাপৰি এটা আনি দিম। তো তেখেতে যেনেকৈ কয় বিটেল ক'লে বিটেলো পাই যাব, কিন্তু মেইন কথা হৈছে কি, বস্তুটো দি আমি গম পাই গৈছোঁ, যিহেতু বোলে এই বস্তুটোহে আমাৰ মাৰ্কেটত। এইটো ধৰক তেখেতে নিজে খালী কুৰবানী কৰিব। চাওক ছাগলীটো কোৱালিটি কেনেকুৱা, তাৰ ভৰি হাতৰ হেৰি কেনেকুৱা, ফ্ৰেমটো কেনেকুৱা। তো সেই নিচিনাকৈ কিন্তু ইয়াৰ কাণটো বহুত দীঘল, বিটেলৰ নিচিনা বহুত দীঘল হয়। কিন্তু তাৰ তুলনাত যদি আপুনি এই বাৰ্বেৰী ছাগলীটো কি কয়, এইটো গুজৰি ছাগলীটো কয় তেতিয়া তাৰ কাণটো আধা হয়। আৰু তাৰ 50% যেতিয়া আপুনি ইয়াৰ কাণটো হ'ব, তেতিয়াহ'লে আপোনালোকে দেখিব যেন তাৰ 50% কাণটোত আপোনাৰ আমাৰ লোকেল ছাগলীৰ সমানে মানে কাণটো আহে F1টো। তো সেইটোত আপোনাৰ কি হয়, আপুনি বজাৰত নিলে কোনো মানে আপোনাক ৰাম ছাগলী বুলি নকয়। ইহঁতক আচলতে কোনোবাই ক'লে ইহঁতক ৰাম ছাগলী বুলি ক'ব পাৰে, কিন্তু ইহঁতে ধৰক ইহঁতৰ পোৱালিবিলাকক আমাৰ লোকেল বুলি ক'ব, F2 বিলাকক ৰাম ছাগলী বুলি ক'ব পাৰিব। কিন্তু তেতিয়া ৰেটটো অলপমান মানে হেৰি হয় লাহে লাহে। কিন্তু আমাৰ অসমৰ মাৰ্কেটত মানে F1 ছাগলী মাৰ্কেটটো ধৰি গৈছে, বজাৰত F1 ছাগলী বিক্ৰী হয়, তাক ৰাম ছাগলী বুলি নকয়। এনেকৈ নৰ্মেল ৰেটতে আমাৰ যিটো মানে মাংস ৰেট, সেইটো ৰেটতো বিক্ৰী হৈ আছে, ঠিক আছে। তো সেইকাৰণে মই গুজৰি আনিছোঁ। তো ইয়াৰ মাজত অনলি এটা পোৱালি চেল হৈ আছে, বাকী গোটেইকেইটা সিফালে নাগপানীটো চেল হৈ আছে। আৰু আপোনালোকে গম পাইছে আমাৰ ইয়াত খাতৰা বৰষুণ পৰি আছে, একদম পূৰা অসমত ধাৰাসাৰ বৰষুণ হৈ আছে, কলং বাঢ়ি আছে, কপিলি বাঢ়ি আছে। তো কোনো সময়ত হয়তো এনেকুৱা হৈ আছে বানপানী আহিব নেকি। তো আপোনালোকে জেগাবিলাকতো গেলেজ দেখিছে। আৰু এনেকৈ চলাই আছোঁ লাহে লাহে। তো আপোনালোকে যদি কোনোবাই বিচাৰে মোক কণ্টেক্ট কৰিব, মই আপোনালোকক নিশ্চয় ভাল কোৱালিটিৰ ছাগলী উপলব্ধ হৈ দিম। ভাল কোৱালিটিৰ ছাগলী যাতে আপোনালোকে তাৰপৰা বেনিফিট পায়, আপোনালোকৰ ফাৰ্মখন যাতে গ্ৰ' হয়। বাকী ছাগলী লাগিলে কণ্টেক্ট কৰিব, মই আপোনালোকৰ নম্বৰটো দি দিম। থেংক ইউ, অল দ্য বেষ্ট।